ফাৰ্ষ্ট অফ অল আপোনালোকে বাৰু এই আকাশখন দেখি মনলৈ কি ভাবিছে? মোৰ একদম এনেকুৱা লাগিছে যেন একেবাৰে চপৰে ডাৱৰখিনি নমাই আনি কুচনিতে ভৰাই থৈ দিওঁ। কি বেছি ধুনীয়া লাগিছে ন? আৰু এইফালে আমি দুয়ো ওলাই গ'লোঁ, অকণমান বজাৰ কেইটামান কৰিব আছিলে, গতিকে দুয়ো ওলাই গ'লোঁ। আৰু ওলাই গৈ পেলাই এয়া ছোৱালীজনীৰ কাৰণে অকণমান সৰু সুৰা বস্তু কেইটামান ল'লোঁ। লৈ পেলাই বিল চিল পে'মেণ্ট কৰি মেলি মানুহজনে ক'লে যে ব'লা বোলে আজি বোলে লাঞ্চটো বোলে আমি বাহিৰতে কৰোঁ। আচলতে বহুত দিনৰ পৰা ভাবি আছিলোঁ ইয়াত যাম বুলি। এয়া থলুৱা আৰু এইখন আছে আমাৰ ONGC কলনী ৰোডত। ইয়াৰ মানে বহুত ধুনীয়া আছিল। আৰু মোৰ ভাইটিক গোটেইকেইটাই যে অকল থলুৱাতে যায়, প্ৰায় কিবা এটা অকেজন হওক থলুৱাত যায়। মানে ইয়াৰ তিল গাহৰি মানে মষ্ট ফেভৰেট আৰু মানে একদম ফেমাছো হয়। আৰু মই আকৌ এইফালে তেখেতেতো নেখায়, তেখেতে এইবোৰ গাহৰি চাহৰি এখন তেখেতে অকল মোক খোৱাবৰ কাৰণে লৈ গ'ল মানে। আৰু ইয়াৰ ভিতৰত ইণ্টেৰিয়ৰ ডিজাইনখিনি চাওক না, কি বেছি ধুনীয়া। অকল থলুৱা বস্তুৰে মানে গোটেইখিনি ডিজাইন কৰি থৈছে, একদম ডেক'ৰেশ্যনখিনিতো মানিব লাগিব। আৰু মানুহ মানে এনি টাইম ভিৰ হৈয়ে থাকে বুলি আমি সুধিছিলোঁ। আৰু এইফালে চাওক না, কি কিউট লাগিছে ন টিচু পেপাৰ থোৱা এইটো খালৈটো যে। মই তাকে ভাবিছোঁ, মই ইয়াক কৈছোঁ মানে ৰ'বা বোলে আমিও থ'ম দেই পিছত। আৰু এয়া চাওকচোন ভেৰাইটিজ মানে আইটেম, মানে গাহৰিৰ মানে ভেৰাইটিজ বনাইছে। আৰু এইফালে এই একদম তিল গাহৰি, পৰ্ক ড্ৰাই ফ্ৰাই, তাৰপিছতে পৰ্ক গ্ৰেভি এটা বনাইছিলে আপোনাৰ বাঁহগাজৰ লগত, অৰুণাচলৰ পৰা আনিছিলে বোলে বাঁহগাজটো, সেইটো যে মজা। আৰু প্ৰথম সেই যোনটো দেখাইছিলে একদম মানে বিলাহীটো, এইটো যোনটো মই বাইট লৈছোঁ বিলাহীটো পুৰিছিলে, কি মজা লাগিছিলে, সেইটোৰ লগত সানা কৰিছিলে। আৰু এইফালে লাষ্টত এটা একদম পূৰা পায়স দিছিলে, মজা লাগিছিলে সেইটো। আৰু ভাত চাত খাই উঠি আহি পেলাই আচলতে কি গম পায়নে, মই তাত খাবলৈ গ'লোঁ, আপুনি মানে যিখিনি মানে বিল পে'মেণ্ট কৰিলোঁ যদিও মানে মোৰ গাত নালাগিলে, হুচুল হৈ গ'ল দেই। আপোনালোকো কেতিয়াবা গৈ পেলাই ট্ৰাই কৰি চাব। আৰু এইফালে মানুহজনে ক'লে বোলে পাণ খাওঁগৈ। তেখেতটো নেখায়ে, মই কৈছোঁৱে অলৰেডি, তেখেতে সেইবোৰ একো নিচা নাই। আচলতে মই যে আগতে মিঠা পাণ আৰু জৰ্দা পাণে শুনিছিলোঁ, ইয়াত আহি দেখিছোঁ যে ভেৰাইটিজ পাণো থাকে। চকলেট পাণ আৰু আপোনাৰ এটা আছিলে দেশী গুণ্ডা, তাৰপিছতে ক'ক'নাট, বাটাৰ স্কচ, মুঠতে ভেৰাইটিজ ফ্লেভাৰ আৰু ৰ'জ। মুঠতে মই আচৰিত হৈ গ'লোঁ কালি দেখি। তাৰপিছত মানুহজনে ক'লে বোলে ৰ'বা বোলে, মই বোলে বহুত দিনৰ পৰা চাই আছিলোঁ, তুমি বোলে ফায়াৰ পাণটো ট্ৰাই কৰা কেনেকুৱা হয়। মই বোলো ঠিক আছে। আৰু এইফালে ভয়ে মই সুধিছোঁ যে কেনেবাকৈ পুৰি দিব নি মুখ চুখ। তেখেতে মানে বাইদেউজনী ইমান ধুনীয়াকৈ বুজাই দিলে যে একো নহয়, আৰু হৈও একোৱেই ফিল নকৰিলোঁ, জাষ্ট গৰম ভাৱটো অকণমান আহে, কিন্তু ভাল লাগে। আৰু এইফালে খাই বৈ আহি মানুহজনক ক'লোঁ যে এয়া তুমি অকণমান আৰু একদম চিকনা হৈলোঁ। আৰু এইফালে ধুনীয়াকৈ চিকনা হয়, ময়ো ক'লোঁ একদম তোমাক ধুনীয়া লাগিছে। কি ফূৰ্তি, একদম ডালিম গুটীয়া দাঁত দেখুৱাই বেলেগ হাঁহি আৰু এইফালে আমিও ঘৰলৈ উভতি আহিলোঁ, চব কাম কৰি আজৰি মেলি। আৰু এই বতৰো বেয়া হৈ আহিছিলে যিহেতু। ঠিক আছে তেন্তে, বেলেগ এটা ভিডিঅ'ত লগ পাম, বাই।